ডাঙৰ নালগে বাপ্পা মোবাইলটো টেবুল হেন মোক সেনে ডাঙৰ নালগে কেইটা দি য'ত কাটা দি কাটি পাছপোৰ্ট চাইজ ফটো তো মোৰ নাম লোৱাৰ লগে লগে কাশ্যপে গিফ্ট দিছে তো সেই ব্যক্তিগৰাকী তাত আছে তো বলক তালৈকে যাওঁ। ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক জেটাছ ব্লগ। যিটো অন্য ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনাইছোঁ এটা বিশেষ কাৰণত যে আপোনালোকে মোৰ সকলো ভিডিঅ' চাই লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিয়ে, কিন্তু মোৰ এই ঘৰত এগৰাকী এনেকুৱা সদস্য আছে যিয়ে মোৰ ভিডিঅ' চাব নোৱাৰে কাৰণ মোবাইল নাই। তো মই আজি সেইগৰাকী ব্যক্তিক লগ কৰাম আৰু মই পাৰিলে মোৰ যাতে ভিডিঅ' চাব পাৰে মই এটা মোবাইল গিফ্ট কৰিম। তো ব্যক্তিগৰাকী কোন আপোনালোকে চাগে ভাবিছে, তো সেই ব্যক্তিগৰাকীক বিচাৰিয়ে মই আহিছোঁ বৰপেটা সত্ৰৰ ভিতৰত, কাৰণ মই ঘৰত বিচাৰিলোঁ ঘৰত নাই, নামঘৰত ওলাই অহা বুলি কৈছে, তো নামঘৰত বিচাৰি আহিছোঁ। তো আগত হয়তো আছে, মই চাওঁ আৰু ব্যক্তিগৰাকীক আপোনালোকক লগ কৰাই দি আছোঁ। আৰু আজি এটা মোবাইল গিফ্ট কৰিম। তো গম পাইছে বহাগ বিহু বুলি যোৱা বছৰ মই মাক গিফ্ট কৰিছিলোঁ মোবাইল, তো এই বছৰ সেই ব্যক্তিগৰাকী কোননো ব্যক্তিগৰাকী তো বলক। তো যিহেতু বৰপেটা নামঘৰৰ ভিতৰত আহিছিলোঁ আৰু জেঠাক লগ পালোঁ, মোৰ ভিডিঅ'ত আপোনালোকে জেঠাক দেখি থাকে। জেঠা সকলোকে মংগল হ'বলৈ এটা বাৰু আশীৰ্বাদ, একদম খাটা আশীৰ্বাদ, লাম্বা নহয় কিন্তু চবকে এটা আশীৰ্বাদ। বহাগ বিহু আহি আছে, কৃপা কৰ সৰ্বৰূপে কল্যাণ কৰ কৃষ্ণ প্ৰভু। তো যিহেতু বহাগ বিহু আহি আছে আৰু জেঠাৰ ফালৰ পৰা আপোনালোকৰ সকলোকে আশীৰ্বাদ এটা দিলে সকলোৱে যাতে আগন্তুক নতুন বছৰটো ভালে ভালে যায়। তো জেঠা ভালে আছে না? আছো আছা পৰা তন্তই না নাই তন্তই না হৈ আছে। তো ইয়াত চাওক বৰপেটা সত্ৰ, আৰু ইয়াত মই বিচাৰি বিচাৰি পূৰা আহি পাইছোঁ। তো ইয়াত দেখা নাই, এই আগত বহি আছে, আপোনালোকে দেখা নাপাব, সেই ব্যক্তিগৰাকী তাত আছে। তো বলক তালৈকে যাওঁ। তো এয়া চাওক, এয়া হ'ল মোৰ মৰমৰ আইতা। আইতা কি কৰিছা? বহি আছোঁ বাপ্পা ইয়াতে বাটা খাই, কেঁচাত থকা মানুহ আৰু কি কৰিম ঘৰত। আইতাৰ লগত বহিলোঁ। তো আইতাক এটা কথা সোধোঁ, আইতা তই মোৰ ভিডিঅ' চা না? ভিডিঅ' মাৰ তাতে চাইছিলোঁ একদিন, আছা নাই? কৈছোঁ চা নাই, মোবাইল নাই নহ বাপ্পা। তো আইতাই একদিন বোলে মোবাইলত ভিডিঅ' চাইছিল, মানে মাৰ মোবাইলত বিশেষকৈ। তোক যে এটা মোবাইল লওঁ মাৰ নিচিনা চলাব পাৰিবি না, চাব পাৰিবি না? সেনে ডাঙৰ নালগে বাপ্পা, মোবাইলটো টেবুল হেন মোক সেনে ডাঙৰ নালগে। তো কেনেহেন লাগব? মোক সৰু লাগব। চুইচ টিপা হ'লে হ'ব? চুইচ টিপা লাগে বাপ্পা, চুইচ টিপা মোবাইল নালগে মোক। তো চুইচ টিপাত চাব পাৰিবি না? সৰু দেখবি দেখোন। দেখিলে মই মনবা পাৰিম নহয়। তো আইতাই বিশেষকৈ আজিলৈকে চশমা পিন্ধা নাই। চাওক 80 বছৰ পাৰ হৈ গ'ল, কিন্তু বৰ্তমানো চশমা নাই, আৰু পূৰা বহুত দূৰৰ মানুহকো চিনি পায়। পেপাৰ পঢ়ি আছোঁ, কিতাপ পঢ়ি আছোঁ। আইতা একদম চশমা নোহোৱাকৈ বৰ্তমানো কিতাপ পেপাৰ চব পঢ়ে। তো আজি আইতাক এটা মোবাইল দিম বুলি ভাবিছোঁ। তো ক'লে চুইচ টিপা এটা মোবাইল দিম, মোবাইল চাবি না একদম ভিডিঅ'। চাইম। আৰু ইটো আজি যে ভিডিঅ' কৰি আছোঁ, তই দেখোন সেইটো মোবাইলত তই নিজকো দেখা পাবি, ভাল লাগব না? লাগব দে। তো আইতাৰ কাৰণে মোবাইল কিনিবলৈ যাম। তো বৰ্তমান অলপ মোৰ কাম আছে, হয়তো সন্ধিয়া যাম, মোৰ বন্ধু এজনৰ দোকান আছে। তো তে আইতা থাক হ'লে অলপ বহ। তো আইতাই বহক, কাৰণ বাটা খাব আহিছে, পেছাত থকা মানুহ, অলপ জিৰাওক। তো মই যাওঁ, মোৰ কাম এঠাইত কাম আছে, তো ওলাই যাওঁ, আৰু সন্ধিয়া মই মোবাইলটো কিনি আনি আইতাক স্পেচিয়েলি গিফ্ট কৰিম। তো আইতাই কেনেকুৱা পায় সেইটো নাজানো। তো আজিৰ পৰা হয়তো মোবাইলটো যদি দিওঁ, মোৰ ভিডিঅ'বোৰ মোবাইলত চাব পাৰিব। তো ফাইনেলি আহি পালোঁ মোৰ বন্ধু কাশ্যপৰ দোকান, আৰু এয়া হ'ল আমাৰ কাশ্যপ। আৰু চাওক এইবোৰ মোবাইল, আৰু কাশ্যপৰ দোকানত আগতেও এটা ভিডিঅ' বনাইছিলোঁ। কাশ্যপ বনাইছিলোঁ না? চেল কেনেকুৱা হৈছিলে? চেল বঢ়িয়া, অফাৰ দিয়া হৈছে, সিদিনাখন দাম গাড়ী লৈছে, চবেই অফাৰ পাইছে। তো মোৰ নামটো বহুতে হয়তো অফাৰ লৈছে না? লৈছে কাষ্টমাৰ আহিছিল, কাষ্টমাৰ আহিছে, আৰু চবে গিফ্ট পাইছে, আৰু সিদিনাখন নাম মেনশ্যন কৰাৰ কাৰণে চবে গিফ্ট পাইছে। তো মোৰ নাম মেনশ্যন কৰি মাত্ৰ বহুতে গিফ্ট লৈ গৈছে। আৰু কোনে কোনে লৈছে মোবাইল মোক কমেণ্টত জনাই দিব। আৰু বৰ্তমান কাশ্যপে জনোৱা মতে বহাগ বিহু আৰু ঈদৰ উপলক্ষে এয়া চাওক বহুতখিনি অফাৰ আছে, আৰু কি কি অফাৰ আছে আপোনালোকক মই জনাম। তো আপোনালোকক কৈ আছোঁ কি কি অফাৰ আছে। তো প্ৰথমতে কাশ্যপৰ দোকানত আহি বহিলোঁ, যিহেতু বন্ধুৰ দোকান, আগতে আহি বহিলোঁ, আৰু বহুতখিনি ইয়াতে প্ৰডাক্ট সজাই থোৱা হৈছে। আচলতে মই সুধিলোঁ ইয়াক, এই প্ৰডাক্টবোৰ আপোনালোকৰ কাৰণে, মোৰ কাৰণে নহয় স্পেচিয়েলি, কাৰণ বৰ্তমান ঈদ আহি আছে আৰু বহাগ বিহু হৈ আছে, সকলোৰে কাৰণে গিফ্ট ৰাখিছে, যাতে আপোনালোকে মোবাইল ক্ৰয় কৰিলে কিবা এটা হ'লেও গিফ্ট আপোনালোকক দিব পাৰে।
তো ইয়াত কি দেখিছে গোটেইখিনি গিফ্ট আইটেম আৰু ইয়াত ওপৰত যি দেখিছে সকলোবোৰ গিফ্ট আইটেম আহিব লাগে আৰু অহাৰ পিছত আপোনালোকে মোবাইল ক্ৰয় কৰক আৰু প্ৰত্যেকৰে মোবাইল লগত এটা গিফ্ট পাব আপোনালোকৰ যেনেকুৱা দামৰ মোবাইল ল'ব তেনেকুৱা এটা গিফ্ট আছে আৰু গিফ্টত আপোনালোকৰ পাৱাৰ বেংক স্মাৰ্ট ৱাচ ইয়াৰবাডছ তাৰপিছত হেডফোন আৰু আনকি ডাঙৰ স্পীকাৰো গিফ্ট আছে আৰু সেইটো সুবিধা অকল আপোনালোকৰ কাৰণে আছে আমাৰ বহাগ বিহু উপলক্ষে আৰু বৰ্তমান ঈদ উপলক্ষে বেছি দিন নাই তো আপোনালোকে আহক ইয়ালৈ আৰু কেইদিনমান আগত ইয়াতে ভিডিঅ' বনাইছিলোঁ আৰু কাশ্যপে কৈছিলে যে মোৰ ভিডিঅ' চাই বহুত ইয়ালৈ মোবাইল কিনিব আহিছিলে আৰু সকলোকে কাশ্যপে মোবাইলৰ লগত কিবা গিফ্ট দিছিলে তো আপোনালোকক লোকেশ্যনটো কৈছিলোঁ আগতে কৈছিলোঁ আজিও কওঁ বৰপেটা বাজাৰ ইণ্ডিয়াৰ ওচৰতে কাশ্যপ ট্ৰেডাৰ্ছ তো আপোনালোকে ইয়ালৈ আহক আৰু আজি স্পেচিয়েলি মই আহিছিলোঁ মোৰ আইতাৰ কাৰণে এটা মোবাইল ল'ব আৰু যাতে মোৰ আইতাই মোৰ ভিডিঅ'বোৰ মানে যিবোৰ ভিডিঅ' মই ইউটিউবত বনাওঁ সেইবোৰ মোবাইল চাব পাৰে তো এটা মোবাইল চাই গৈছিলোঁ তো কাষ্টম দিয়াচোন মোবাইলটো তো আইতাই যিহেতু স্ক্ৰীন টাচ মোবাইল ইউজ কৰিব নোৱাৰে তাৰ কাৰণে চুইচ টিপা মোবাইল কিন্তু 4G হয় দামো কম তো আইতাক এইটো গিফ্ট কৰিম বহাগ বিহু উপলক্ষে যোৱা বছৰ মই মাক গিফ্ট কৰিছিলোঁ মায়ে টাচ স্ক্ৰীন লৈছিলে কিন্তু এইবছৰ আইতাক দিম এইটো আৰু বহুত কম দামটো বাৰু নকওঁ আপোনালোকে আহিলে গম পাব আপোনালোকে যদি কোনোবা গিফ্ট দিব বিচাৰে ঘৰৰ ককা আইতা বা মাক এনেকুৱা গিফ্ট দিব পাৰে আৰু যদি আপোনালোকে নিজে ল'ব বিচাৰে বা নিজৰ কোনো বন্ধুক গিফ্ট কৰিব বিচাৰে ডাঙৰ মোবাইল আছে বহুতখিনি চেমচাং আদি কৰি গোটেইখিনি আছে আৰু সকলোৰে লগত গিফ্ট হ'ব গিফ্টৰ কাৰণে বেছি দিন নাই তো আপোনালোকে এই অফাৰটো লওক সোনকালে আহক আৰু মই যিটো ল'ম ফাইনেলি এইটো মোবাইল লৈ যামেই আৰু আইতাক গিফ্ট দিম আৰু আইতাই কি কয় আইতাই যেহেতু আইতাক মই ছাৰপ্ৰাইজ গিফ্ট দিম তো আইতাই হয়তো ফূৰ্তি হ'ব তো আপোনালোকে সেইখিনি দেখিও আপোনাৰ ভিডিঅ'টো চাই থাকক তো এইটো পেকিং কৰি লওক আইতাক দিয়াৰ কাৰণে তো এইটো পেকিং কৰি দি দিয়া তো অকল মই মোবাইল ল'লোঁ এই নহয় আপোনালোকে আহক আপোনালোকে গিফ্ট আৰু মোৰ তোৰ লগত গিফ্ট আছে না গিফ্ট আছে তো হ'ব এইটো মোবাইল লগতে গিফ্ট আছে 4G মোবাইল বেছি দামীও নহয় তথাপি গিফ্ট দিব তো যি গিফ্টে ডাঙৰ হওক সৰু হওক কিবা এটা গিফ্ট দিম বুলি কৈছে তো আজি এই মোবাইলটোৰ লগত গিফ্টটো লৈ যাব আৰু আপোনালোকে যদি বেলেগ মোবাইল ল'ম বুলি বিচাৰিছে তেওঁ আহক ইয়ালৈ আপোনালোকে ডাঙৰ গিফ্ট লৈ যাওক আৰু সদায় আপোনালোকে মই এটাই কথা কওঁ যিসকলে মোবাইল ইয়াত ল'ব তলত কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই লাভটো ল'ব পাৰে আৰু তো ঠিক আছে আজিৰ ভিডিঅ'টো মই চেছ নকৰোঁ আইতাক এইটো মোবাইল দিব লাগিব আপোনালোকে আইতাৰ ৰিয়েকশ্যনটো চাব আইতাই কেনেকুৱা ফিল কৰে কেনেকুৱা ভাল লাগে আইতাক তো চাই থাকক তো এইটো পেকিং কৰি যাম এতিয়া মই বিল দিওঁ তো আজি ইয়াতে ৰাখিম কিন্তু আজি নিদিওঁ ৰাতিপুৱা আইতাক দিবি তো ৰাতি যাই থৈ দিবি তোৰ বৰ্তমান সন্ধিয়া হৈছে ৰাতি আইতাক নিদিওঁ ৰাতিপুৱা দিম আৰু আইতাৰ ৰিয়েকশ্যন চাম তো আপোনালোকে চাই থাকক তো মোবাইল ল'লোঁ আৰু লগতে পালোঁ গিফ্টটো সেয়া চাওক পলিথিনৰ ভিতৰত মোবাইলো আছে গিফ্টটো আছে এতিয়া যাব লাগে ঘৰত আৰু ৰাতিপুৱা উঠিয়ে আইতাক গিফ্ট কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো আমি যাওঁ কেনে একদম মজা ন আহিলোঁ পুৰা বঢ়িয়া কৈছিল দেখুৱালোঁ এয়া কাশ্যপৰ দোকান তো আপোনালোকে আহক আৰু এয়া হ'ল কাশ্যপ ট্ৰেডাৰ্ছ তো গিফ্ট ল'লোঁ কাশ্যপ ট্ৰেডাৰ্ছৰ পৰা মোবাইল কিনিলোঁ এয়া চাওক কাশ্যপ ট্ৰেডাৰ্ছ আৰু ওচৰতে আছে এয়া চাওক বাজাৰ ইণ্ডিয়া তো এইখনে দোকান তো ৰাতি হ'ল মোবাইল ল'লোঁ এতিয়া ঘৰত যাওঁ তো আপোনালোকেতো গম পাইছিলে যোৱাকালি ৰাতি মই মোবাইলটো কিনি আনিছিলোঁ আৰু আইতাক কোৱাও নাই এতিয়ালৈকে আৰু আইতাক এতিয়া দিম আইতা মোৰ বাৰান্দাতে তামোল কাটি আছে আপোনালোকক দেখুৱাইছোঁ আইতাই কি কৰি আছে তো আইতাক এতিয়া ছাৰপ্ৰাইজ গিফ্ট দিম আজি তো এয়া চাওক আইতাই পূৰা বাৰান্দাত তামোল কাটি আছে কি আইতা তামোল কাটি আছোঁ বাপ্পা এয়া চাওক তামোল কাটি আছে পূৰা তামোল ইয়া মোমাই তামোল কাটি আছে ঐ তা কিবা আনছোঁ তো আইতাক মই টোপোলাতে দিছোঁ কিবা আনছে আইতাই চাই আছে মোবাইলটো আনবি চাই ভাল লাগছে না লাগছে ৰ পঢ়াই ফুলে দে ফুল কাটৰি লৈ আছা দেখোন কাটৰি দি কাটি দি কহেন পাৰি জহেন দিবা কাটি দিওঁ দি য'ত কাটা দি কাটি মুঠতে মোবাইলটো হ'লবা লাগে নলৈ দে তো আইতাক কাটব দিছে চাওক আইতাক কাটিছে ৰ'ব ময়ে খুলি দিওঁ তো আইতাক পলিথিনটো খুলি দিলোঁ এতিয়া আইতাক আনবক্সিং কৰিব দি আছোঁ এয়া চাওক আইতাই আনবক্সিং কৰি আছে মোবাইল 4G মোবাইল খুলিব জানছা না আইতা দে লওঁ মোবাইলটো তো আইতাই আনবক্সিং কৰিব আইতা এইখন কাগজ এখন আছে ওপৰত এইখন দেখিছা না এইখন উলিয়াই দি এইটো ইয়াতে ধৰি উলিয়াই দি অঁ বঢ়িয়া এতিয়া এইটো চুইচটো দিবি এইটো বেছি ধৰ কি বাজে চাওঁ দে আমিও আহি গৈছে ইনটেল হয় তা নতুন মোবাইল
কেনে শব্দটো ভাল লাগছে না অঁ ইয়াৰ ভিডিঅ' চাব পাৰিবি ইয়াতে কেমেৰাত দেখি দি মোবাইলটো একবাৰ আৰু পাছত দেখি এটা কেমেৰা আছে চাচোন কেমেৰাটো দেখোচোন পাছত দেখি কেমেৰা মস্ত ডাঙৰ এটা কেমেৰা আছে খুলি দি মোবাইলটো ইয়াৰ চাওক পুৰা এটা ডাঙৰ কেমেৰা এটা আছে আইতা ইফালে চাবি ইয়াৰ চাওক আইতাক ফটো এখন মাৰি দিওঁ 5 ফুট 6 ফুট আহি গ'ল ফটো চা কেনে লাগছে চা এইটো তই অঁ হয় না ভাল লাগছে না লাগছে দে তো আজিৰ পৰা তই এইটো ল'বি এইটো গিফ্ট কৰিলোঁ তোক তই ভিডিঅ' চাবি আজিৰ পৰা মোৰ অঁ চবকে ভালে কুশলে ৰাখক ৰাইজক ভালে কুশলে ৰাখক তো আশীৰ্বাদ কৰিছা নাকি অঁ আশীৰ্বাদ কৰিছোঁ দে বঢ়িয়া তো আজিৰ পৰা আইতাই মোবাইল পাই গ'ল তো উপহাৰ হিচাপে আইতাক মোবাইলটো দিলোঁ বহাগ বিহুৰ উপহাৰ আপোনালোকে দিব আপোনালোকৰ ঘৰৰ আইতা বা কাৰোবাক দিব খুজিলে দিব পাৰে কাৰণ এনেকুৱা মোবাইল বা কিবা এটা বস্তু যদি গিফ্ট কৰে মনত আনন্দ পায় তো এয়ে আজি আছিলে মোৰ ভিডিঅ'টো আপোনালোক ভালে থাকক কুশলে থাকক তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা এৰিছোঁ পুনৰ লগ পাম বহাগ বিহুত বহাগৰ নতুন ভিডিঅ'ত তো বাই বাই ঐ তো বাই বাই কৰি দি বাই বাই কৰি দি বাই বাই টাটা দি টাটা টাটা বাই বাই তো হেপী বিহু হেপী বিহু ঠিক আছে বাই বাই